আসামলি চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কাৰেণ্ট এফেয়াৰ্ছৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নটো উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল 2024 বৰ্ষত কৃষ্ণ গহ্বৰ সপ্তাহ অৰ্থাৎ ব্লেক হোল উইক কোন তাৰিখে পালন কৰা হয়? উত্তৰ 6 মে'ৰ পৰা 10 মে'লৈকে পালন কৰা হয়। ব্লেক হোল উইক প্ৰতি বছৰে আমেৰিকাৰ স্পেচ এজেন্সি নাছাই মে' মাহত উদযাপন কৰে। নাছাৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। ভাৰতৰ বৰ্তমানৰ চিফ অফ ডিফেন্স ষ্টাফ কোন? উত্তৰ জেনেৰেল অনিল চৌহান। আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস 2024 বৰ্ষৰ থিম কি আছিল? উত্তৰ 2024 বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱসৰ থিম আছিল এনচিউৰিং ছেফটি এণ্ড হেল্থ এট ৱৰ্ক ইন এ চেঞ্জিং ক্লাইমেট। আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস অৰ্থাৎ ইণ্টাৰনেশ্যনেল লেবাৰ ডে প্ৰতি বছৰে 1 মে'ত উদযাপন কৰা হয়। টামজা ব্লু হোল কোন ঠাইত অৱস্থিত? উত্তৰ মেক্সিকোত। এই টামজা ব্লু হোল মেক্সিকোৰ ইউকাটান পেনিনচুলাত অৱস্থিত। এই টামজা ব্লু হোল হ'ল নতুনকৈ আৱিষ্কৃত হোৱা পানীৰ তলত থকা আটাইতকৈ গভীৰতম এটা শৃংখল হয়। গোল্ডমেন পৰিৱেশ বঁটা অৰ্থাৎ গোল্ডমেন এনভাইৰনমেণ্ট এৱাৰ্ড 2024 বৰ্ষত ভাৰতৰ কোনগৰাকী ব্যক্তিয়ে লাভ কৰিছে? উত্তৰ আলোক শুক্লাই। এই গোল্ডমেন এনভাইৰনমেণ্টেল প্ৰাইজক গ্ৰীণ নোবেল এৱাৰ্ড বুলি জনা যায়। এই বঁটাক আমেৰিকান ব্যৱসায়ী ৰিচাৰ্ড আৰু ৰহটা গোল্ডমেনে প্ৰতিষ্ঠা কৰিছিল। এই গোল্ডমেন এনভাইৰনমেণ্টেল বঁটাক পৰিৱেশ সংৰক্ষণৰ লগত জড়িত ব্যক্তিসকলক প্ৰদান কৰা হয়। এই বঁটা বিজয়ীক $2 লাখ প্ৰাইজ মানি হিচাপে দিয়া হয়। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মডেল ভাষা 1 কোনটো কোম্পানীয়ে লঞ্চ কৰিছে? উত্তৰ মাইক্ৰ'ছফ্টে। ভাষা 1ৰ ফুল ফৰ্মটো হ'ল ভিজুৱেল এফেক্টিভ স্কিলছ অডিঅ' 1। সেইবাৰ বেলেষ্টিক মিছাইল কোনখন দেশে সফলতাৰে পৰীক্ষণ কৰিছে? উত্তৰ ইৰাণে। GMPৰ ফুল ফৰ্মটো কি? উত্তৰ GMPৰ ফুল ফৰ্মটো হ'ল গুড মেনুফেকচাৰিং প্ৰেক্টিচেছ। বিশ্ব খিলঞ্জীয়া দিৱস অৰ্থাৎ ৱৰ্ল্ড ইণ্ডিজিনিয়াছ পিপুলছ ডে কোন তাৰিখে পালন কৰা হয়? উত্তৰ 9 আগষ্টত। এইবাৰ 2024 বৰ্ষত বিশ্ব খিলঞ্জীয়া দিৱসৰ থিম নিৰ্ধাৰণ কৰা হৈছে ইণ্ডিজিনিয়াছ ইউথ এজ এজেণ্টছ অফ চেঞ্জ ফৰ ছেল্ফ ডিটাৰমিনেশ্যন। ত্ৰিপুৰাৰ কোন দুবিধ সামগ্ৰীয়ে 2024 বৰ্ষত GI টেগ লাভ কৰিছে? উত্তৰ মাতাবাৰী পেৰা প্ৰসাদে আৰু ৰিগনাই পচাৰা টেক্সটাইলে। কুৱেশ্যন নম্বৰ 11 2024 বৰ্ষত সাহিত্য একাডেমী ফেলোশ্বিপ সন্মান কোনগৰাকী সাহিত্যিকে লাভ কৰিছে? উত্তৰ ৰাস্কিন বণ্ডে। ভাৰত আৰু UAEৰ সৈনিক অনুশীলনৰ নাম কি? উত্তৰ ডেজাৰ্ট চাইক্লন। 2024 বৰ্ষত ডেজাৰ্ট চাইক্লন অনুশীলন 2 জানুৱাৰীৰ পৰা 15 জানুৱাৰীলৈকে ৰাজস্থানত অনুষ্ঠিত কৰা হৈছিল। কোনখন ৰাজ্যত ভাৰতৰ প্ৰথম পাৰ্চনেল ৰেপিড ট্ৰেনজিট কৰিডৰ নিৰ্মাণ কৰা হৈছে? উত্তৰ উত্তৰাখণ্ডত। ভাৰতৰ কোনখন ৰিজাৰ্ভক ইণ্টাৰনেশ্যনেল ডাৰ্ক স্কাই পাৰ্ক ৰূপে নামাকৰণ কৰা হৈছে? উত্তৰ মহাৰাষ্ট্ৰত থকা পেঞ্চ টাইগাৰ ৰিজাৰ্ভক। আঁচনি জেডৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ জিৰ' ইফেক্ট জিৰ' ডিফেক্ট। বিৰল ৰোগ দিৱস অৰ্থাৎ ৰেয়াৰ ডিজিজ ডে 2024 বৰ্ষৰ থিম কি আছিল? উত্তৰ শ্বেয়াৰ ইয়'ৰ কালাৰ্ছ। ৰেয়াৰ ডিজিজ ডে প্ৰতি বছৰে 28 ফেব্ৰুৱাৰীত পালন কৰা হয়। অৱশ্যে লিপ ইয়াৰ হ'লে 29 ফেব্ৰুৱাৰীত পালন কৰা হয়। 2024 বৰ্ষতো লিপ ইয়াৰ হোৱাৰ বাবে এবাৰ 29 ফেব্ৰুৱাৰীত ৰেয়াৰ ডিজিজ ডে পালন কৰা হৈছিল। আবেল পুৰস্কাৰ 2024 বৰ্ষত কোনগৰাকী ব্যক্তিয়ে লাভ কৰিছে? উত্তৰ ফ্ৰান্সৰ গণিতজ্ঞ মাইকেল টালাগ্ৰেণ্ডে লাভ কৰিছে। অষ্ট্ৰেলিয়ান অপেন 2024 বৰ্ষৰ মেন ছিংগলছৰ খিতাপৰ বিজয়ী কোন? উত্তৰ ইটালীৰ জেনিক চিনাৰ। জুডিথ চুমিনোৱা টুলুকা কোনখন দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে? উত্তৰ ডেম'ক্ৰেটিক ৰিপাব্লিক কংগোৰ। ভিডিঅ'টোৰ শেষৰ প্ৰশ্ন কোনখন দেশে ফাটে 2 ৰকেট সফলতাৰে পৰীক্ষণ কৰিলে? উত্তৰ পাকিস্তানে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।